মধ্য অসমৰ তিৱা ৰজাসকলৰ উপস্থিতিত আজি মৰিগাঁও জিলাৰ টাঙোনমৰাৰ মিকিৰি ৰাইজত মণ্টু ডেকা ৰজাক এজন নতুন ৰজা হিচাপে নিয়োগ কৰা হয় আৰু ইয়াতে আজি তেখেতসকলৰ পৰম্পৰা ৰক্ষা কৰি অপায় অমংগল নহবৰ কাৰণে কণী কটা পৰ্ব অনুষ্ঠিত হয়। তিৱাসকলৰ এই পৰম্পৰাগত ৰীতি নীতি আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু কথাখিনি আমি জানো আহক। 29 তাৰিখ ছেপ্টেম্বৰ মাহৰ আজি বহুত দিনৰ পৰা আমি মিকিৰগাঁও ৰাইজৰ এই টাঙোনমৰা অঞ্চলত আহি ইয়াত হেৰুৱা সংস্কৃতি উদ্ধাৰ কৰিবৰ কাৰণে বা ৰজাৰ যিটো অস্তিত্ব, ৰজাৰ যিটো পৰম্পৰা, ৰজাৰ যিটো বিশ্বাস, ৰজাৰ যিটো সংস্কৃতি সেইখিনিক জীয়াই ৰাখিবৰ কাৰণে হেৰাই যোৱা এই বিষয়বিলাকক উদ্ধাৰ কৰি ৰাজ অভিষেকৰ জৰিয়তে ৰজা অনুষ্ঠিত কৰি কিনে এইখিনি আমি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছোঁ। আজি সেই দিনটোৰ আজি শুভ মুহূৰ্ত, আজি পবিত্ৰ দিন আৰু আমাৰ তিৱাসকলে বাকীখিনি আমি আমাৰ তাত মুকলি সভাত আলোচনা কৰিম। আৰু তিৱাসকলে পূৰ্বৰে পৰা সংগঠিতভাৱে ৰজাৰ আণ্ডাৰত, ৰজাৰ নিয়ন্ত্ৰণত পৰিচালিত হৈ আহিছিল আৰু কালক্ৰমত এই ৰজা হোৱাৰ লগে লগে তিৱা সমাজ সামাজিকভাৱে বিচ্ছিন্ন হ'ল। বিভিন্ন ধৰ্ম, বিভিন্ন বৰ্ণ, বিভিন্ন প্ৰকাৰে তেওঁলোকে ইতিমধ্যে বিভক্ত হৈ গ'ল আৰু আমি ইয়াৰ জৰিয়তে সংগঠিত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি এই মিকিৰগাঁও ৰাইজৰ এই টাঙোনমৰা অঞ্চলত আমাৰ মাজত উপস্থিত আছে সকলো মানে আমাৰ এতিয়ালৈকে 19জন ৰজা আছিলে, তেখেতসকলে কিছু বিশেষ কাৰণত আহিব পৰা নাই। আজি 10-12জন প্ৰতিনিধিসহ ৰজা ইতিমধ্যে চিনাকি কৰাই দিছোঁ আপোনালোকৰ আগত। তেখেতসকলে আহিছে আৰু আজি আমি সৌভাগ্যৰ দিন। আজিৰ দিনটোত আমি এই মিকিৰগাঁও ৰাজ্যৰ আমি ৰজা অনুষ্ঠিত কৰিম ৰাজ অভিষেকৰ জৰিয়তে। তেখেত হৈছে মণ্টু ডেকা ৰজা অৰ্থাৎ মণ্টু ৰজা। ইতিমধ্যে তেখেতক ৰজা হিচাপে চিহ্নিত কৰি তেখেতসকলে বহুদিনৰ পৰা কাম কাজ মেলা চেলা ইতিমধ্যে ওলাই আছে। আজি আমি আনুষ্ঠানিকতা ৰক্ষা কৰিছোঁ। আজি আমি গোটেই সমগ্ৰ মধ্য অসমৰ তিৱা ৰজাসকল উপস্থিত আছোঁ। তেখেতেই আমাৰ ৰজা হিচাপে আমি আজি স্বীকৃতি দিম ৰাইজৰ সহযোগত, এই অঞ্চলৰ ৰাইজৰ সহযোগত। গতিকে ইয়াত আমি তেখেতে হৈছে আমাৰ সন্মুখত ইতিমধ্যে আনুষ্ঠানিকভাৱে নীতি নিয়মৰ জৰিয়তে গা নোৱাই ধুৱাই আমি চব ঠিক ঠাক কৰিছোঁ আৰু ইতিমধ্যে আমাৰ তিৱাসকলৰ মানে বিশ্ববিখ্যাত এখন দেওশাল মন্দিৰ আছে, থানৰ পৰা আমি শান্তিনী পানী লৈ আহিছোঁ। আমাৰ আকৌ মেঘালয় কাৰ্বি আংলঙৰ জৰিয়তে গোভা ৰজাৰ ঘৰৰ পৰাও শান্তিনী পানী আমি লৈ আহিছোঁ। এই শান্তিনী পানীখিনি আমি ছটিয়াইছোঁ, এতিয়াও ছটিয়াম। আৰু লগতে আমাৰ আজি এই শুভ মুহূৰ্ত যাতে কোনো অপায় অমংগল নহয় তাৰ কাৰণে আমাৰ তিৱাসকল এটা নিয়ম আছে যে আমাৰ কণী কটা নিয়ম। ইতিমধ্যে আমি কণীও কাটিম বাহিৰত, সেইখিনি আমি ইয়াতে মন্ত্ৰপাঠ কৰি পেলাই আমি সকলোৱে এই পৰ্বটো আমি আৰম্ভ কৰিম। আৰু মন্ত্ৰপাঠ কৰাৰ পিছতে কণী কাটিবলৈ যাব, তাৰ লগে লগে আমি তেখেতক ফুলৰ মালা অৰ্পণ কৰিম। মণ্টু ডেকা ৰজাই হৈছে মিকিৰগাঁও ৰাইজৰ ৰজা হিচাপে আমি আজি তেখেতক প্ৰতিষ্ঠা কৰিম। এতিয়া সকলোৱে যোনে যেনেকৈ পাৰে তিৱা ভাষাতে হওক বা অসমীয়া ভাষাতে হওক, নামে হওক বা প্ৰসংগই হওক, সকলো মুখত যিটো ভাল এটা মন্ত্ৰপাঠ আহে সকলোৱে গাওক 1 মিনিট 2 মিনিটৰ কাৰণে। সেইখিনি কৰি পেলাই আমি তেখেতক মাল্য অৰ্পণ কৰি পেলাই ৰজা হিচাপে আজি অধিষ্ঠিত কৰিম। দিয়ক সকলোৱে আৰু ভক্ত শান্তিমান দিল চবকে, শান্তিমান দিল কাচিং চাংকলা চবকতে ৰাজা হ'ব চব আয়াতে বায়াতে অলপ নামকো গাই দিব অকণমান টাইম এফাকিমান। ইয়াত তেখেতসকলে শান্তি পানী ছটিয়াইছে দেওশাল আপোনালোকে দেখুৱাইছোঁ পোনপটীয়াকৈ তিৱাসকলৰ ৰাজ অভিষেক অনুষ্ঠিত হৈ আছে। একেলগে ইফাল ধৰ, এনেকৈ ধৰ, ইফালৰ পৰা ধৰ আৰু কিছা পই
ডাঙৰকেইটা উঠাই দিব ধৰ ভক্ত ধৰ নামৰ বেজে ফেল ওলা লক্ষেশ্বৰ আহ দে সত্য মাতে তহঁতে উঠি ল উঠি কিনে এনেকৈ থয় এনেকৈ কৰি থাক দে ফাকে মই সকলো গাঁৱক তিৱা ভাষাটো মাৰি দে দেচোন দে চাৰি ভৰাই দে আৰু সকলোকে তেখেতৰ নিৰ্দেশক্ৰমে সাপৰ কাৰ্য পৰিচালনা কৰিবৰ কাৰণে আমাৰ গোভাৰজা আৰু ঘূৰ ইফালে ঘূৰ ইফালে মুখ দি চাম বনা হ'ল राजा मिली खाली प्रजा मिली फेस नियम नियम रखे मन नियम रखे फेस मैंने जीवन अब फेस दूरी टना फेस छिट छिट साइड छिट लो बेटा तो टुंगुर मारे एकदम एकदम नियम था तो आपका एकदम खप खप लगने एबेर मनके पैसे मनके सुमन डाल खाता थे तो पैसे मनके छिट टुंगुर कोना दे मिकिर कोया राजा ने वैसे उनके अब नाबा टूक ठका अब ठका पेगोट अब थाना गाव 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 सोला कि नाम आছিলে মন্টু টেকা রাজা বেনে মানে হানো থানা ঠিক থানা নেবি আছে চিট টুকরো পড়ে ঠিক আপনি বেশি एकदम लिचने समस्या लगे एकदम बड़े ना देखाली गुटे नालागे हो गो मला